মানুহৰ এই জীৱনটোত কেইটামান বস্তু সদায় নিৰ্দিষ্ট ফাৰ্ষ্ট এডভেঞ্চাৰ যিমানটো ইজি হয় ইমানো ইজি নহয় তো উই হ্যাভ টু বি কেয়াৰফুল challenges fun আৰু finally the result আগৰ নিচিনাকৈ আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ বলা For the kind attention of the passengers, train number 15614 down Hong selects ORT Rajat Express will arriving shortly on platform number 1. আজিলৈকে লখিমপুৰ ট্ৰেইন ষ্টেচনত কিবা এটা জৰুৰীকালীন অৱস্থাতে গৈ পিনি উপস্থিত হৈছিলোগে কিন্তু আজি পোন প্ৰথমবাৰৰ বাবে লখিমপুৰ ষ্টেচনত ৰখি পিনি মই আজি এক্সাইটেড হৈ আছিলো আৰু এক্সাইটেড হ'বলগীয়া কথা আকৌ কৈ আছো ৰবা গোগামুখৰ পৰা অহা ট্ৰেইনখনত লগৰ কেইটাও আহি আছে আৰু সেহেঁতি আহে মানে জুইকুৰাৰ ফুৱাই ললো অ ৰবা দেই মোৰ ট্ৰেইনখন আহিলে ট্ৰেইনখনত গৈ পিনি উঠি লওঁগে Hey! Yeah, seriously. Oh my god. 5 minutes. Seriously. আৰু আমাৰ স্বপ্নিলৰ লগত যদি তুমি ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰা তোমাৰ এটা দুটা বাছ হোষ্টেলৰ কাহিনী কৈ দিয়া আৰু সি মোৰে গায়ে কম্বললৈ তোমাৰ কথা শুনাত লাগি যাব আৰু আপকামিং কেইটামান ডেইজত যিহেতু আমাৰ এনাৰ্জি আৰু ফ্ৰেছনেছ বহুত দৰকাৰ হ'ব সেইটো কাৰণে আমি সোনকালে শুই গ'লো গুড নাইট স্বপ্নিল গুড নাইট গুড নাইট দা গুড নাইট আশিষ গুড নাইট আশিষ গুড নাইট গুড নাইট আমি ৰাতিপুৱা প্ৰায় 8:30 মান বজাত গৈ পিনি গুৱাহাটীত উপস্থিত হলোগে এতিয়ালৈকে বাস আমি তিনটাহে আছিলো মই স্বপ্নিল আৰু আশিষ আৰু বাকি কেইজন ফ্ৰেণ্ডছক আমি গুৱাহাটীত লগ পাম আৰু তাৰে এজন ফ্ৰেণ্ড গুৱাহাটীৰ ডাউনটাউনত থাকে পল্টন বজাৰত নামি আমি এখন হোটেললৈ গলো হা আৰু তাৰ পাছত জিহকে পালো লৰালৈকে খালো কিন্তু এতিয়ালৈকে কাৰো লগত ভালদৰে চিনাকি হোৱা নাই বাট আই এম শিওৰ যেতিয়ালৈকে আমি ঘূৰিম আমি এটা ফেমিলিৰ নিচিনা হৈ পৰিমগে অলপমান খোজ কঢ়াৰ পিছতে আমি এখন বাছ পালো আৰু লগতো ৰুমলৈ গলো So, আমি বৰ্তমান আছো পল্টন বজাৰ তো ইয়াৰ পৰা যাব লাগিব ডাউনটাউনত লগ পাম এতিয়া বাছ ইলেক্ট্ৰিকতে চলক ডিজেলতে চলক ভিৰ কিন্তু থাকিবই আৰু এইবোৰ ভিৰৰে একাংশ হৈ আমি ডাউনটাউন পালোহি গাইজ আমি বৰ্তমান আছো ডাউনটাউনত লগৰ ৰুমলৈ গৈ আছো হাতী গৈছে আমাৰ কিমান খোজকাঢ়ি 2 কিলোমিটাৰ প্লাছ আমি খোজকাঢ়িছো इसने बोला था 1 किलोमीटर কালপ্ৰিট মোৰ চেনেলৰ কালপ্ৰিটটো এটা টাইম হৈছে 10টা অলমোস্ট 10টা 10 মিনিট আছে ৰুমত লগ পাম গাইজ
ৱেলকাম টু গুৱাহাটী এতিয়া চহৰৰ এইটো ৰাস্তাটোতকৈ চাগে আমাৰ গাঁৱৰ পথাৰৰ ৰাস্তাটোৱে ভাল বাৰু যি কি নহওক প্ৰায় 2 কিলোমিটাৰ তাৰ খোজ কঢ়াৰ পাছত আমি লগৰটোৰ ৰুমত পালোঁগৈ আৰু ফ্ৰেছ হ'লোঁ মই জাষ্ট গা ধুই আহিছোঁ আৰু চহৰৰ ওপৰত আছোঁ ইয়াত এটা বস্তু দেখাম হা ইয়াত এইখিনি শাক পাচলি হয় একচুৱেলি মে বি বেঙেনা আগতে লাগিছে মই নাজানো হা এইটো কিহৰ হয় বাট আমাৰ তাত মাটিত কৰে ইয়াত টাবত কৰা হৈছে এইখিনিতো আমাৰ মাটিত কৰে না ইয়াত হেৰিয়াত কৰিছে সৰিয়হটোতো আমাৰ খেতি হয় ডাঙৰ এডৰা মাটিত বাট ইয়াত হেৰিয়াত কৰা হৈছে উপায় নাই গাইজ মাটিৰ অভাৱ গুৱাহাটীত আৰু কোনোবা যাতে অফেণ্ড নহয় হা এইটো কথাত হ'লেও হওক কিনো এইটো সঁচা কথা এতিয়া বিনা সময় নষ্ট কৰি আমি গোটেইকেইটাই কাপোৰ পিন্ধিলোঁ আৰু পেকিং কৰা ষ্টাৰ্ট কৰি দিলোঁ এতিয়া কাপোৰ কানি পেকিং হোৱাৰ পাছত গোটেইকেইটাই কাপোৰ কানি পিন্ধি বাছ ষ্টেণ্ডলৈ গ'লোঁ একদম হাঁহি মুখেৰে এতিয়া এখন টমটম আৰু এখন বাছৰ যাত্ৰী হৈ আমি ফাইনেলি পালোগৈ পুনৰ পল্টন বজাৰ বাট আমি তাত উপস্থিত হোৱা অলপ বেছিয়ে সোনকাল আৰু ক'তো যাবলগীয়াও নাছিল একো কৰিবলগীয়াও নাছিল তো বোলো পল্টন বজাৰৰ বজাৰৰে অলপ আনন্দ লোৱা যাওক গাইজ আমি আছোঁ পল্টন বজাৰ বৰ্তমান আৰু ইয়াতে নেকি কিবা কিনিছে কিবা দাম দৰাই অ'কে গাইজ ৰাতি হ'ল তো 11:55 আমাৰ ট্ৰেইন আছে বাট আমি ষ্টেচন আহিছোঁ 5:15 কিমান পাংচুৱেল আমি কিমান পাংচুৱেল সময়তকৈ আগত আমি এতিয়া হাতত অলপ সময় থকাৰ কাৰণে আমি দীঘলী পুখুৰীৰ ওচৰতে থকা এখন পাৰ্কলৈ গৈছিলোঁ গান গাবৰ কাৰণে তোমালোকে যোনটো ভাবিছা সেইটো নহয় দেই একচুৱেলি আমি তাত গান গাবৰ কাৰণে গৈছিলোঁ আৰু আমাৰ গ্ৰুপটোক দেখি বহুতখিনি মানুহ কাষ চাপি আহিছিল তাৰে এটা কণমানি ল'ৰাও আছিল যাৰ স্কেটছ আমাৰ আশিষে বনাই আছিল সেইটো সময়ত গান জেমিং আৰ্ট চব হৈছিল আৰু আমি এটা গল্ডেন মেমৰি কেপচাৰ কৰিছিলোঁ এইদৰে আনন্দৰ কোনো সুযোগ এৰি নিদি আমি হাঁহি মাতি ফাইনেলি আমাৰ গন্তব্যস্থান পালোগৈ অৰ্থাৎ ডিমা হাছাও ডিষ্ট্ৰিক্ট Is this thing on? I can't tell cause you never reply. They home gone, am I late? Did I miss the invite? Maybe it's me, I can't tell cause I ran out of time. Good morning. Good morning, sir. আশিষ এক্সাইটমেণ্ট লেভেল কোৱা Excitement level একদম টপ এতিয়া মোৰ আজি ৰাতি মই 6 ঘণ্টা হৈছো আৰু প্লাস मैं हाँ मैंने कल रात को ब्लैंकेट खरीदा था तो इसलिए आज मैं 6 घंटे सोया हूँ अभी मैं पहाड़ एक जाप में एक उछाल में मैं पूरा पार कर जाऊंगा जय श्री बजरंगबली আমাৰ এফালে স্বপ্নিলে কাপোৰ জাপি আছে স্বপ্নিল গুড মৰ্ণিং তো ফাইনেলি গাইজ আমি মাহুৰ ষ্টেচন পালোহি ইয়াৰ পৰা তুমজাঙৰ যোনটো বেছ হয় বেছ পইণ্টলৈকে যাব লাগিব গাইজ বেছি হোৱা নাই পইচা বহুত লুটি গৈছে यहाँ पर बेस पॉइंट लेके 1000 रुपीज कुछ तो हो जाएगा ना আমি উল্টা সাইডে গৈ আছিলো আৰু তেখেতে ক'লে নাই ইফালে নহয় এইফালে এতিয়া আকৌ ইফালে আহি আছো এতিয়া আমি টোটেল ল'ৰা আছিলোঁ 9টা আৰু 9টাৰ পৰা 2খন অটত বিচাৰিছিল তেওঁলোকে 1000 টকা বাট আমি দৰাই দৰাই ফাইনেলি 700 টকাত ছিঙিলোঁ তো ফাইনেলি আমি অটত বহি ল'লোঁ এক্সাইটমেণ্ট মানে বহুত বেছি আছে এখন ইয়াতে পিছৰখন অটত আহিব আৰু भैया ऐसे बेस पॉइंट तक कितना किलोमीटर है 20 से थोड़ा ज़्यादा ओके 20 किलोमीटर के অকণমান বেছি তো আমি তালৈকে যাম বেস পইণ্টলৈকে তাৰপিছত আৰু ট্ৰেকিং ষ্টাৰ্ট ষ্টে টিউন গাইজ असमीज आता है क्या क्या आता है गाली वगैरह आता है कौन सा वाला ओ हिंदी में जिसको केला बोलते हैं और असमीज में वो ये स्लैंग हो जाता है वो वाला আমি ইয়াত দোকানখনত আহিছোঁ যোনখনত নেকি মে বি কিবা এটা খাই ল'ম চাগে সৰু দোকান আৰু এহেঁতি ইয়াত আহি পাইছে
নাই পাই খাবলৈ আমি আমাক খাবলৈ ৰখাইছে কেনেকুৱা লাগিছে মজাটো ইমান সেমেকা যে মজা সেইটোলে চা আকৌ কি কবা কেনেকুৱা লাগিছে চবতকে ইণ্টাৰেষ্টিং কথাটো কি ইয়াত কি চবতকে ইণ্টাৰেষ্টিং কথাটো কি জানা আমাৰ দাদাজনে এটা কথা জানে এটা আছামিজ ৱৰ্ড আশিষ দুটা একেলগত কেমেৰাটো সোমাই সোমাই যাব এতিয়া কেনেকুৱা লাগিছে অটো দেখি আমাৰ অটো ড্ৰাইভাৰজনে আছামিজ জানে নাই অকল এটা ৱৰ্ড কোনটো কেলা ৰাতিপুৱাৰ পৰা একো কৰা নাই ব্ৰাছ কৰা নাই মই কোৱা নাই মুখখন ধোৱা নাই কিবা লাগিছে একদম পানী পিয়া লাগিছে ওপৰছে চিটি খাই দিলোঁ মালেও মনত পৰিছে চাগে ভোক লাগিছে মালে এতিয়া মনত নপৰে মালে মনত পৰিছে পুৰা পাকাই আহিলোঁ এতিয়া সেইখন জেগাৰ পৰা যোৱাৰ আগে আগে আমি পানী বটল কিনি ল'লোঁ কাৰণ পাহাৰীয়া জেগা আৰু পানী খাই থকাটো অত্যন্ত জৰুৰী আমি অলপ টাইম ৰখাব লগা হৈছে অলপ টাইম ৰখাৰ পিছত ডাইৰেক্ট যাম আৰু বেছ পইণ্ট নহয় একেবাৰে ডাইৰেক্ট বেছ পইণ্টে যাম মানে এতিয়া সেইডোখৰতে আমি এখন দুখন ফটো উঠিলোঁ কিয় আগলৈ নাতিপুতিক দেখাব লাগিব নহয় চাহ তহঁতৰ ককাহঁতে কি কি কাম কৰিছিলে আৰু সেই গোটেইখিনি কামৰ ভিতৰত আমি এটা ছেকেণ্ডো ফূৰ্তিৰ সুযোগ এৰি দিয়া নাছিলোঁ লাগে সেয়া অটৰ ভিতৰতে নহওক কিয় কাৰণ আগতেও কৈছিলোঁ ন এইটো মানুহৰ জীৱন হয় চিলেবাছ আৰু বেলেগ টেনশ্যনৰ পৰা আঁতৰি আহি ইয়াক মাজে মাজে অলপমান জিও ল'ব লাগে কথা এষাৰ নাই জানো জীৱনে বহুত দিয়ে জীৱনে বহুত নিয়ে আৰু বহুত শিকায় আৰু কিছুমান সময় দি যায় যি আমাৰ মন মগজুত পুৰা থিতাপি লৈ যায় আৰু মোৰ জীৱনৰ সেই কিতাপখনৰ এই অধ্যায়টো একদম সোণালী অধ্যায় যিখিনি সোণালী সময় মোৰ সদায় মনত থাকিব তো চব ইয়াত ফটো মাৰিবৰ কাৰণে ৰখিছে অলপ টাইম আগৰখিনি পাৰ্টি আগত গৈছে আৰু ভিউটো চোৱা না ইমান ধুনীয়া হয় আৰু এইফালে কুঁৱলীয়ে আছে মেৰে চাৰো তৰফ কোহৰা হি কোহৰা হে মই যোনটো দেখাব গৈ আছোঁ ন সেই জাষ্ট এবাৰ চোৱা আৰু একো নকওঁ মই জাষ্ট চোৱা এবাৰ তো ফাইনেলি আমি বেছ পইণ্টত পাই গ'লোহি দেন ইয়াৰ পৰা আমি ট্ৰেকিং কৰিব লাগিব মিড পইণ্টলৈকে কাৰণ তাত ভিলেজখন আছে তাত আমাৰ হোম ষ্টে হ'ব বাকী ইয়াত পে'মেণ্ট কৰিব লগা হ'ল গ্ৰুপৰ কাৰণে এটা এমাউণ্ট পে' কৰিব লগা হয় গ্ৰুপত আৰু ওপৰত পাৰ পাৰ্চন কিমানকৈ 100K ল'ব ন পাৰ হেড 100K পৰিব তো আমি এতিয়া ওপৰত যাম তো লেটছ গ' আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আমি তলৈকে যাব লাগিব এতিয়া ওপৰত থকা সেই স্বৰ্গখন তোমালোকক দেখাবলৈ যোৱা এই ৰাস্তাটো বহুত দুৰ্গম আছিল বাট ইয়াৰ ৰিজাল্ট কি হ'ব সেইটো আমি বহুত ভালদৰে জানিছিলোঁ গতিকে যিমান সাহস কষ্ট আৰু এনাৰ্জি আছিল চব আমি লগাই দিছিলোঁ পাহাৰত থকা শিলাময় ৰাস্তাবোৰ আৰু সৰু সৰু মাটিৰ ৰাস্তাবোৰ আৰু চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু এই সকলোবোৰৰ অন্তত সেই স্বৰ্গখন পাহাৰৰ সেই এডভেঞ্চাৰাছ ৰাস্তাটোৱেদি আমি কেনেকৈ সেই স্বৰ্গখন পালোগৈ আৰু সেই স্বৰ্গখন তোমালোকে যদি ফিল কৰিব বিচাৰা তোমালোক যদি মোৰ চেনেলটোত নতুন দেন এই ফাৰ্ষ্ট পাৰ্টটো চোৱাৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে অতি সোনকালে তোমালোকক সেই স্বৰ্গখনৰ লগত পৰিচিত কৰাব পাৰোঁ আৰু মই কথা দিছোঁ কেমেৰাৰ থ্ৰু দিয়ে নহওক কিয় তোমালোকক মই সেই স্বৰ্গখন ফিল কৰাইহে এৰিম মই নাজানো দেখা পাইছানে নাই বাট লিটাৰেলি আমি ডাৱৰৰ মাজত আছোঁ ৰে এইখিনি ধোঁৱাখিনি দেখি আছে নে বাট ডাৱৰ চেণ্ট এটা আছে স্মেল এটা আছে পাইছানে স্মেলটো পাইছানে পাইছোঁ অলপ স্মেল এটা আছে বাট চিৰিয়াছলি ভাই বহুত ধুনীয়া ৰে বহুত ধুনীয়া ওপৰৰ পৰা ধুনীয়া লাগিব ন ব'লা